ফটোটো চাই বহুত ল'ৰাবিলাকে হাঁহি আছে বঢ়িয়া নিউজ হ'ব ন আজি নিউজ পঢ়িম আমাৰ অসমৰ ধুনীয়া ছোৱালী বগা এজন আমাৰ জনী চাচাৰ ওচৰত গৈছে কল খাবৰ কাৰণে হয় চাচা হয় 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 আপুনি ঠিকহে গম পাইছে সেইজন ছোৱালী গ'ল আমাৰ অসমৰ পৰা গৌৰৱ আনিবৰ কাৰণে জনী চাচাৰ ওচৰত মানে সেইটোতো গমেই পাই আপুনি কি হ'ব নহ'ব সেইটোতো অলৰেডি খবৰ পাই আছে মই মেণ্টেল হস্পিটেলৰ পৰা ট্ৰিটমেণ্ট কৰি পেলাই আহিছোঁ নিউজ পঢ়িবৰ কাৰণে ওপৰত উঠাচোন এই দিগদাৰ নকবি আজি বগা ছোৱালী চাচি এজন গৈছে আমাৰ জনী চাচাৰ ওচৰত তাতে আকৌ বঢ়িয়া এণ্টাৰটেইনমেণ্ট দিব হে কিছুমান হাবাথুৰি খাইছে ৰাস্তা ঘাট একেবাৰে ক্লিয়াৰ কৰি পেলাইছে কিবা আহিব নেকি কেই তাৰিখত আমি বাৰু তেনেকৈ চোৱা নাই আপোনালোকে চাব বুলি আশা কৰিছে যদি চাব পাৰিব কেলাইয়ে চশমাখন বৰ দিগদাৰ কৰি থাকে সদায় বহি থাকিব নোৱাৰে নে একেবাৰে চেণ্ডেলযোৰ লগাই দিম ওপৰত আকৌ দিগদাৰ কৰিলে প্ৰথমতে আৰম্ভ কৰিছোঁ আৰম্ভ বহুত সময় হৈ গ'ল নেকি নহয় ইমান সময়ে নহ'ল নিউজটো চালে এনে মানুহে গম পাব আজি কি জুলাই হ'ব প্ৰথম নিউজটো হ'ল যিজন গৈছে সেইজনৰ মনৰ আশা কামনা তেওঁ এজন বহুত ডাঙৰ হ'ব বুলি মানে এটা আশা ৰাখিছিলে সেইটো কাৰণে সেই আশাবাদী মনোৰঞ্জন যিটো পূৰা হ'ব বুলি জনী চাচাৰ ওচৰত গৈছে জনী চাচাৰ ক'লে মই কলগছ লগাইছোঁ আমেৰিকাত কাৰণ চবচে দামী আৰু ধনী দেশ হ'ল আমেৰিকা সেই আমেৰিকাত এটা কলগছ লগাইছিলে সেই কলগছত অকলে এটা কল ধৰিছে আৰু সেইটো আমাৰ অসমৰ জীয়ৰী বহুত নামী দামী জীয়ৰী যিজন তেওঁৰ মা দেউতাই পালি ডাঙৰ দীঘল কৰিছে সেই কলটো খাবৰ কাৰণে আমেৰিকাত কি গৌৰৱ আনিবৰ কাৰণে গৈছে আৰু মা দেউতাই ভাবিছিলে আমাৰ ছোৱালী ডাঙৰ হৈ বহুত এটা সন্মান আনিব অ' আইতা অ' বাপা ভাল এটা সন্মান আনিবৰ কাৰণে কৈছে জনী চাচাৰ ওচৰত সেইটো বাৰু অকণমান লাহেকৈ কৈছোঁ মই মুজটো অকণমান ডাঙৰ কৰি লওঁ দেখি যাতে যেনেকৈ ভাল লাগে নিউজটোতো পটেল কৰিছোঁ গম পাই নে যিটো লাইনে ছোৱালীজনী গৈছে সেইটো লাইনে যদি আৰু 2-4জন যায় বেছি দিন নালাগে আমি বহুত ধনী হৈ যাম ধনী মানে কি একেবাৰে ধনী হৈ যাম আমি বিশ্ব ৰেকৰ্ড কৰিবৰ কাৰণে মানে আৰু বেছি সময় নাই বিশ্ব ৰেকৰ্ড কৰি পেলাম সেই ছোৱালীজন গৈছে নামটো নকওঁ জনী চাচাৰ ওচৰত বাকী বাৰু জনী চাচা কি কাম কৰে সেইটোতো আপোনালোকে জানে টেকনিকেল কাম কৰে টেকনিকেল একেবাৰে মানে বৰ্ডৰ কাম চাম যি ৱায়াৰ চয়াৰ ঢিলা ঢোলা থাকিলে এইটো বাৰু একেবাৰে ক্লিয়াৰ কৰি পেলায় সেইটো বাৰু আপোনালোকে ৰিকুৱেষ্ট কৰিছোঁ যি ভিডিঅ'ৰ মাজত মানে কথা হৈছে সেইটো যাতে আনফালে ধ্যান নিদি পেলাই অকণমান ধ্যান দিয়ে নিজৰ ল'ৰা ছোৱালীবিলাকৰ ওপৰত যাতে ল'ৰা ছোৱালীবিলাক কেনেকৈ আমি ঠিক কৰি ভাল এজন ল'ৰা এটা ছোৱালী ভালকৈ বনাব পাৰোঁ যাতে আমাৰ অসমত আৰু উন্নত হ'ব পাৰে সেইটো লাইনত নহয় শিক্ষাৰ ফালে ধ্যান দিব আৰু এটা ৰিকুৱেষ্ট কৰিছোঁ যিসকলে মানে এইবিলাক কামত আছে আপোনালোকক মহিলাসকলক আৰু পুৰুষসকলক চবত ৰিকুৱেষ্ট কৰিছোঁ এইবিলাক ধ্যানৰ পৰা আঁতৰি গৈ নিজে লাগিলে এখন বিয়া পাতি পেলাই নিজৰ ঘৰত এনজয় কৰা মানে ফূৰ্তি আনন্দ কৰা গম পাইছোঁ কিন্তু মোৰ কথাত মোৰ ভাষাত মোৰ কথা বতৰাত যদি কিবা ভুল হৈ থাকে তেনেহ'লে আপোনালোকে ক্ষমা দৃষ্টিতে চাব নহ'লে মই কেতিয়া ক'ত পলাই যাম মই নিজেই নাজানো কিন্তু যি পৰিস্থিতিৰ ফালে গৈ আছে মানে দেশখন তথা সমাজখন আমি মানে আমাৰ লাগি আছে এনেকুৱা মানে আমি বেছি দিন আৰু জীয়াই নেথাকোঁ তাৰ কাৰণে মই ভাঙা চশমা আৰু উল্টা টুপি পিন্ধি পেলাই বহি আছোঁ আপোনালোকে ক্ষমা কৰিব যদি মোৰ ভুল হৈ থাকে তেনেহ'লে আপোনালোকে নিজে এবাৰ চাই আহিব কি পৰিস্থিতিত ছোৱালীজন গৈছে সেইটো কাৰণে মই মুখত চশমা লগাই ৰাখি দিছোঁ নমস্কাৰ